আজি হৈছে পবিত্ৰ জন্মাষ্টমীৰ দিনটোতেই ৰাজ্যত এক শোকাবহ ঘটনা সংঘটিত হৈছে কিয়নো এইবাৰ একেলগে সলিল সমাধি ঘটিছে পিতা পুত্ৰৰ বিললৈ বুলি মাছ মাৰিব গৈছিল আৰু মাছ মাৰিবলৈ গৈয়ে অকালতে এনেধৰণে মৃত্যুক আকোৱালি লৈছে পিতৃৰ লগতে পুত্ৰয়ো এই মুহূৰ্তত সবিশেষ জনাম জন্মাষ্টমীৰ দিনাই ৰাজ্যত এক শোকাবহ ঘটনা সংঘটিত হৈছে ৰহস্যজনকভাৱে একেলগে মৃত্যুক সাৱটিছে পিতা পুত্ৰই আমি জনাই আছো পুত্ৰৰ লগতে পিতৃয়েও একেলগে মৃত্যুক আকোৱালি লৈছে পিতৃৰ সৈতে বিলত মাছ মাৰিবলৈ গৈছিল পুত্ৰ যোগীঘোপাৰ দলনি বিলত সংঘটিত হৈছে এই কৰুণ ঘটনা কুমাৰকাটা গাঁৱৰ পুৰেণ চন্দ্ৰ দাস আৰু পুত্ৰ অংকুৰ দাসৰ মৃত্যু হৈছে নিশা কুমাৰকাটা গাঁৱত দলনি বিলত মাছ মাৰিবলৈ বা মাছ ধৰিবলৈ গৈছিল পিতা পুত্ৰই নিশা ঘৰলৈ উভতি নহাত হাহাকাৰ লাগিছিল পৰিয়ালটোৰ মাজত পুৱা স্থানীয় লোকে পিতা পুত্ৰক বিচাৰি বিলত চলাই আছিল অভিযান আৰু তেনেতে উপঙি থকাৰ অৱস্থাতে প্ৰত্যক্ষ কৰে পিতা পুত্ৰৰ মৃতদেহ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পিতা পুত্ৰৰ দুয়োগৰাকীৰে মৃতদেহ উদ্ধাৰ কৰিছে যোগীঘোপা আৰক্ষী উপস্থিত হৈছে আৰু যোগীঘোপা আৰক্ষী উপস্থিত হৈ একেলগে দুটাকৈ মৃতদেহ উদ্ধাৰ কৰিছে একেলগে পিতা পুত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাত এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে এক ৰহস্য সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পিতা পুত্ৰৰ মৃত্যুত অঞ্চল জুৰি বৰ্তমান সময়ত শোকৰ ছাঁ বিৰাজ কৰিছে আমি জনাই আছো এক শোকাবহ ঘটনা জন্মাষ্টমীৰ দিনটোতে এক শোকাবহ ঘটনা সংঘটিত হৈছে মাছ ধৰিবলৈ গৈ একেলগে মৃত্যুক সাৱটিছে পিতা পুত্ৰই এয়া যোগীঘোপাৰ খবৰ যোগীঘোপাৰ দলনি বিলত এই কৰুণ ঘটনা সংঘটিত হৈছে স্ক্ৰীনত আমি দেখুৱাইছো দুখনকৈ স্থিৰচিত্ৰ এয়া পিতৃ আৰু পুত্ৰ অংকুৰ দাস পিতৃৰ নাম হৈছে পুৰেণ চন্দ্ৰ দাস দুয়োগৰাকী মাছ ধৰিবলৈ বুলি গৈছিল নিশাৰ ভাগত কুমাৰকাটাৰ দলনি বিল নামৰ সেই বিলখনলৈ মাছ ধৰিবলৈ গৈ নিশা ঘৰলৈ উভতি নহাত হাহাকাৰ লাগি পৰিয়ালটোৰ মাজত আৰু আজি পুৱা স্থানীয় লোকে পিতা পুত্ৰক বিচাৰি বিলত অভিযান চলাই উপঙি থকাৰ অৱস্থাতে প্ৰত্যক্ষ কৰিছে পিতা পুত্ৰৰ মৃতদেহ আৰু তাৰ পিছতে যোগীঘোপা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে একেলগে পিতা পুত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ৰহস্যৰো আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা মন্তব্য আছে আমাৰ হাতত প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজৰ আগবঢ়াইছে আজি শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটোতে এটা শুভ দিনত কুমাৰকাটা পুৰণিপাৰা কুমাৰকাটা দ্বিতীয় খণ্ড বুলি কয় এই গাঁৱৰে নিবাসী শ্ৰী পুৰেণ চন্দ্ৰ দাস তাৰ আনুমানিক বয়স 45 বছৰমান হ'ব আৰু তেখেতৰে পুত্ৰ অংকুৰ দাস তাৰ বয়স 21 বছৰ দুইজনে মানে অন্যদিন যেনেকৈ সন্ধিয়া খোৱা মাছ মাৰিবলৈ দলনি বিলৰ পাৰত আহে যোৱাকালি নিশা সন্ধিয়াও ঠিক তেনেকৈ দলনি বিলৰ পাৰত মাছ মাৰিবলৈ আহিছিল কিন্তু মাছ মাৰিবলৈ অহাৰ পিছত হ'ল কি তেওঁলোকে নিশা ঘৰলৈ যোৱা নাই নযোৱাৰ কাৰণে ইয়াত দলনি বিলত আকৌ বিলৰ পহৰাদাৰে খুব ষ্ট্ৰিক্ট পহৰা দিয়ে তেতিয়া পৰিয়ালৰ মানুহে ভাবিছিল কি জানিবা মানুহ দুজনক আচলতে ডিউটিৰ মানুহে ধৰি লৈ গ'ল নেকি গাঁৱৰ মানুহে আহি সেই ঠাইত যেতিয়া খুব বিচাৰ খুচাৰ আৰম্ভ কৰাৰ পিছত দেখা যায় এটা ঠাইত মানে 5-6 ফুটমান পানীৰ তলত বগা বগা দেখিবলৈ পোৱা যায় বাপেক পুতেক দুইজনে আচলতে মৰি আছে পানীৰ তলত তেতিয়া আমি যোগীঘোপা থানাত খবৰ দিছোঁ কিন্তু এইখিনিতে এটা কথা মানে প্ৰশ্ন আমাৰ ৰাইজৰ মনত মানে খুব বাৰুকৈ ধৰিল যে নিশা বিলৰ যি পহৰাদাৰবিলাক আহিল তেওঁলোকে জ্বলন্ত অৱস্থাত টৰ্চ লাইটটো পাল আৰু টৰ্চ লাইট আৰু মাছ অনা কচটো তেওঁলোকে লৈ যোৱাৰ পিছত তেওঁলোকৰ কোনো পদক্ষেপ নাই আচলতে কি অৱস্থাত টৰ্চটো পাল কেনেকৈ পাল কি একো নকৰাকৈ তেওঁলোকে বস্তুটো ৰিকভাৰী কৰি তেওঁলোকৰ ডিউটিৰ অফিচলৈকে লৈ গৈছে সেই অফিচত যেতিয়া আমাৰ মানুহ সুধিবলৈ গৈছে তেতিয়া তেওঁলোকে কৈছে যে আমি সেই দলনি বিলৰ সেই ঠাইখিনিত আমি জ্বলি থকা অৱস্থাত এটা টৰ্চ লাইট পাইছোঁ আৰু এটা কচ পাইছোঁ তাৰপিছত আমি বিচাৰ খুচাৰ কৰি মানুহ দুটা পাইছোঁ এইখিনি আমাৰ সন্দেহ হৈছে যে বিলৰ পহৰাদাৰবিলাকে যেতিয়া এই কচটো আৰু টৰ্চ লাইটটো পোৱাৰ পিছত তেওঁলোকে কোনো ৰিয়েকশ্যন নকৰিল বা আমাৰ একেবাৰে ওচৰতে আমাৰ মানুহৰ ঘৰ আছে মানুহৰ ঘৰকো নজনাল এইটো কি কথা এতিয়া এইটো আমি প্ৰশাসনক আমি এই কথাটো অলপ চালি জাৰি চোৱাৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ লগতে আমি দেখিবলৈ পাইছোঁ যে এই যে মৃত পুৰেণ চন্দ্ৰ দাস
এই পুৰেণ চন্দ্ৰ দাস আমাৰ গাঁওখনৰ এজন সৰ্বৰাহী যুৱক আছিল সমাজৰ প্ৰতিটা অনুষ্ঠান প্ৰতিষ্ঠানত লাগি থাকে দুখীয়া মানুহ তেওঁলোকে দিন মজুৰি কৰি খায় আৰু দিনত কাম কৰি নিশা তেওঁলোকে দলনি বিলৰ পাৰত সৰু সুৰা মাছ মাৰি তেওঁলোকে সদায় আহে অইনদিনৰ নিচিনাকৈ কালিও আহিছিল হঠাৎ যে বাপেক পুতেকৰ এনেকুৱা ঘটনা হ'ব এই কথাটোৱে মানে সমগ্ৰ এটা অঞ্চলৰ ৰাইজৰ মানে এটা বিৰাট ডাঙৰ শোকৰছা ভাগি পৰিছে আমি সকলোৱে ইয়াত তেওঁলোকৰ দুখৰ সমভাগী হ'বলৈ আহিছোঁ কিন্তু আমি প্ৰশাসনক জোৰদাৰভাৱে অনুৰোধ জনাইছোঁ যে ডিউটিৰ পহৰাবিলাকে যে তেওঁলোকে যি অৱস্থাত জ্বলন্ত টৰ্চটো পাল আৰু মাছ অনা কচটো পাল পোৱাৰ পিছত তেওঁলোকৰ কোনো প্ৰতিক্ৰিয়া নাই কিন্তু আমি আগে পিছে আমি দেখিবলৈ পাইছোঁ বিলত যিবিলাক আমাৰ মানুহে মাছ মাৰিবলৈ যায় এই মাছ মাৰিবলৈ যোৱা মানুহবিলাকৰ লগত কিন্তু বিলৰ পহৰাদাৰবিলাকৰ লগত ভালেখিনি কাজিয়া পেচাল হোৱা আমি আগতে দেখিবলৈ পাইছোঁ অৱশ্যে আজিটোত আমি নাজানো কি পৰিস্থিতিৰ সৃষ্টি হৈছিল তেওঁলোকক সুধিলে গম পোৱা যাব সন্দেহ হৈছে যে আচলতে সলিল সমাধি ঘটিল নে বিলৰ পহৰাদাৰ মানুহৰ লগত কিবা সংঘাত লাগিল এই কথাটো এতিয়ালৈকে আমি জানিব পৰা হোৱা নাই সেইকাৰণে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ লগতে আমি অসম চৰকাৰকো ৰাইজৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ ইমান দুখীয়া পৰিয়ালৰ মানুহ তেওঁলোকৰ বাপেক পুতেক একেলগে ঢুকাল পৰিয়ালত পুৰুষ মানুহ এতিয়া তেওঁলোকৰ কোনো নাই মাত্ৰ পুৰেণ দাসৰ পত্নী আৰু তেওঁৰ বিয়া দিব লগা ছোৱালী এজনীৰ বাহিৰে কোনো নাই গতিকে চৰকাৰকো আমি এই সুযোগতে এটা অনুৰোধ জনাইছোঁ যদি দুখীয়া পৰিয়ালটোলৈকে কিবা যদি অৰ্থনৈতিকভাৱে আৰ্থিকভাৱে যদি কিবা এটা সহায় কৰে আমি নথৈ আনন্দিত হ'ম আমি কৰদৰে প্ৰাৰ্থনা জনাইছোঁ এই কথাটো মানে আপোনাৰ কি কৰিব আৰু মানে ৰাতিপুৱা মই গম পাইছোঁ আমি তেওঁলোকৰ ঘৰত গৈছোঁ যাওঁতে তাৰ মাইকীয়ে ক'ল যে মানে এনেকুৱা আৰু কি ৰাতিপুৱা ৰাতি 8টামান বজাত মানে মাছত গৈছে সৰু ল'ৰাজনে কৈছে কি নহয় মই মাৰ কি ভাত খাই যাম তেতিয়া ধৰ দেউতাকে মানা নাই কয় নহয় চ আগত মাছ মাৰি আহোঁ আহি এনে পিছত ভাতটা খাবা আৰু কি পিছত এনেকৈ ঘৰৰ মানুহে বাট চাই আছে ৰাতি 11টা বাজে 12টা বাজে নাহে সেনেকৈ ধৰ সেনেকৈ ৰৈ থাকিল থাকাতে পিছত ৰাতিপুৱা ধৰ হুলস্থুল লাগি গ'ল তাৰ ঘৰৰ মানুহে ক'ল যে এওঁলোকে মাছৰ পৰা অহা নাই আহি পিছত আমি বিচুৰি আহিলোঁ দি ঘাটৰ পিনে আহি বিদু আৰু মই আহি দিয়ে ফাৰ্ষ্ট দেখোঁ ইয়াতে বিলৰ পাৰত তোৰ চাৰাৰ টেমাটো আছে আৰু বেগখন আছে তেতিয়া তাৰপিছত এনেকৈ ধৰ তেওঁলোকৰ আহাৰ পাছত বাধাৰ মানুহ আহিছিল ৰাতি 11টা বজাত আহি দেখে যে মানে টৰ্চটো জ্বলি আছে জ্বলি থকাতে পিছত বাধাৰ মানুহ আহি দেখে যে টৰ্চটো জ্বলি আছে মানুহ নাই কচপাত আৰু টৰ্চটো লৈ যায় যোৱাৰ পিছত এনেকৈতো গোটাখানে ধৰ হুলস্থুল লাগিয়ে গ'ল যিহেতু পিছত এনেকৈ দেখাতে পাছত নাও এখন আহিল আহি নাও দি চালোঁ যে মানে ল'ৰাটোৰ মাথাটো দেখা যায় আৰু কি মানে ইয়াতে গাড়াত পৰি আছে আৰু কি তাৰপিছত এনেকৈ ধৰ থানাৰ পৰা ছাৰ আহিলে আহি গোটা ৰাইজৰ মানুহ আহি হুলস্থুল লাগি দুজনকে উঠাই দুজনে মৃত্যুৱে হৈছে তেওঁৰ নামে যে তেওঁৰ দেউতাৰ নাম আছিল পুৰেণ দাস আৰু তেওঁৰ বেটাৰ নাম হ'ল তেওঁৰ আপোনাৰ অংকুৰ দাস দুয়ো মানে ধৰ বাপ বেটা গাঁওখন কুমাৰকটা পুৰণিপাৰা 2য় খণ্ড দোলনি বিলতে মৰিল আৰু আগতে মাছ মাৰা যায় সদায় যায় আগে পিছেও যায় সদায় মাছে মাৰে তেওঁ হঠাতে এনেকুৱা মৰ্মামত হ'ল এখন আমাৰ চবৰে সকাৰ সামন্ত চব পৰিয়ালৰ গাঁৱৰ মানুহে চবে আমি ধৰ সকান্ত হৈছোঁ আৰু মৰাৰ কাৰণে তেওঁ মানে ঘৰটো বিৰাট দুখীয়া মানে বাপে বেটাই হাজিৰা কৰি খায় ইয়াতে ধৰ আমাৰ চৰকাৰৰ পৰা যদি কিবা এটা অনুদান পায় সেইটো পালে আমাৰ বহুত মানে নথৈ আনন্দিত হ'ম পৰিয়ালবৰ্গ মানে ধৰ অলপ হেৰি হ'ব আৰু ছোৱালীও আছে তেওঁৰ মানে বিয়া দিব লগা